নমস্কাৰ। 25 ফেব্ৰুৱাৰী মঙলবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মকৰ ৰাশি, উত্তৰাষাঢ়া নক্ষত্ৰ, কৃষ্ণপক্ষ, দ্বাদশী তিথি, বৰিয়ান যুগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। আহক প্ৰথমে আহিব মেঘ ৰাশি, ৰঙা ৰং 1 সংখ্যা। প্ৰায় 2:10 পৰা 3:30, অলপ চাই চিতি ল'ব। দিন আপোনাৰ মোটামুটি থাকিব। ভ্ৰমণত বাধা দেখা যায়। শৰীৰৰ উন্নতি হ'ব। কৰ্মক্ষেত্ৰত ভাল দেখা গৈছে। আপুনি এক্টিভ হৈ থাকিব। ব্যৱসায় দিশত ভাল হ'ব। অৰ্থক্ষেত্ৰত অলপ নাটনি দেখা যায়। মানসিকভাৱে চাপ থাকিব। কাম কাজ হ'ব আপোনাৰ, কিন্তু অলপ অপেক্ষা কৰিব লাগিব। কিছু বাধা বিপত্তি আহিব। বিদ্যাৰ ক্ষেত্ৰত ভালেই। আইনী কৰ্মত সফলতা পাব। কিছু শত্ৰুতা থাকিব। দাম্পত্য জীৱনত মধ্যম। আনে আপোনাক ব্যৱহাৰ কৰিব পাৰে। নিজৰ কনফিডেন্স ৰাখিব। হিচাপ কৰি কাম কাজ কৰিব। আপুনি নিজে কাম কাজ কৰিব, আনৰ হাতত নেৰিব। এতিয়া আহিব বৃষ ৰাশি, ৰঙা ৰং 3 সংখ্যা। 2:10 পৰা 4টা, অলপ চাই চিতি ল'ব। দিন পজিটিভ দেখা যায়। শৰীৰ মোটামুটি ভাল। ভ্ৰমণৰ ক্ষেত্ৰত মধ্যমীয়া। ব্যৱসায় দিশত মন্দা। আপোনাৰ কিছু চিকিৎসাৰ ব্যয় হ'ব পাৰে। অৰ্থক্ষেত্ৰত অলপ চাই চিতি খৰচ কৰিব। মানসিকভাৱে চাপ বাঢ়িব। ভাগ্যৰ বৰ বেছি সহায় নহয়। বিদ্যাৰ ক্ষেত্ৰত ভালেই। কিছু দায়িত্ব বাঢ়িব। কাম কাজ আপোনাৰ সমাধা কৰিহে আহিব। আনে আপোনাক চাপ দিব। আইনী কৰ্মত সমস্যা দেখা নাযায়। দাম্পত্য জীৱনত ভালেই। কাৰোবাৰ সৈতে কথাগতি হ'ব পাৰে। এই ক্ষেত্ৰত চাই চিতি কথা বতৰা ক'ব। খং ৰাগ দমাই ৰাখিব। কিছু অপেক্ষা কৰিব। সুযোগ পাব। ওপৰ মহলৰ সহায় পাব। এতিয়া আহিব মিথুন ৰাশি, সেউজীয়া ৰং, 7 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 4টা, অলপ চাই চিতি ল'ব। শৰীৰ অলপ লক্ষ্য ৰাখিব। ভ্ৰমণৰ দিশত বাধা। ব্যৱসায় দিশত মোটামুটি চলিব। আপুনি সুযোগ সন্ধানী লোকৰ পৰা অলপ সাৱধান হ'ব। আনৰ পৰা অশান্তি বাঢ়িব পাৰে। কিছু বোজা বাঢ়িব। দাম্পত্য জীৱনত মোটামুটি ঠিকেই আছে। ওপৰ মহলৰ ছাপোৰ্ট নাপাব পাৰে। চাকৰিৰ ক্ষেত্ৰত কিছু সমস্যা দেখা যায়। কোনো ক্ষেত্ৰত অস্বস্তিকৰ পৰিৱেশ থাকিব। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। আইনী কৰ্মত সমস্যা দেখা যায়। পৰিয়ালৰ সহায় নাপাব পাৰে। মানসিক দৃঢ়তা ৰাখিব। আপুনি নিজে কৰা কোনো কামত ভুল হ'ব পাৰে, লক্ষ্য ৰাখিব। জ্যেষ্ঠজনৰ পৰা অলপ সাৱধান হ'ব। বন্ধু ভাগ্যত দিনটোত ভাল নহয়। এতিয়া আহিব কৰ্কট ৰাশি, ৰঙা ৰং 1 সংখ্যা। 2:10 পৰা 3:40, অলপ চাই চিতি ল'ব।
দিন মোটামুটি ভালেই। শৰীৰৰ উন্নতি হ'ব। ব্যৱসায় দিশত ভাল। ভ্ৰমণত ভালেই দেখা গৈছে। কৰ্মক্ষেত্ৰত ভাল হ'ব। আপুনি আনক কণ্ট্ৰল কৰিব পাৰিব। ৰিস্ক ল'ব। নিজৰ বুদ্ধি প্ৰয়োগ কৰিব। দাম্পত্য জীৱনত ভাল। বিদ্যাৰ ক্ষেত্ৰত বাধা দেখা যায়। কথা বতৰা ক'ব। আইনী কৰ্মত ভাল। কথা বতৰা মিঠা ক'ব। আনে দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। পৰিস্থিতি নিজৰ দিশে ৰাখক। নিজৰ ভেলু বঢ়াব। ভাগ্যৰ সহায় পাব। জ্যেষ্ঠজনৰ সহায় ল'ব। এতিয়া আহিব সিংহ ৰাশি। বগা ৰং 2 সংখ্যা। 2টা 10ৰ পৰা প্ৰায় 3টা। অলপ চাই চিতি ল'ব। দিন চাই চিতি ল'ব অলপ। শৰীৰ মোটামুটি ভাল। ভ্ৰমণৰ দিশত ভালেই। ব্যৱসায় দিশত মধ্যমীয়া। কৰ্মক্ষেত্ৰত জামালা বাঢ়িব পাৰে। চাকৰিত সমস্যা বাঢ়িব। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। ভাগ্যৰ সহায় বৰ নাপাব। আইনী কৰ্মত সফলতা। বিদ্যাত মনোযোগ বঢ়াব। কিছু প্ৰতিবন্ধকতা থাকিব। কথা বতৰাত অলপ জামালা বাঢ়িব পাৰে। আপুনি পজিটিভ হৈ থাকিব। চুক কাণ খোলা ৰাখিব। কথা বতৰা অলপ চাই চিতি ক'ব। পেণ্ডিং কামত অলপ সাৱধানে আগবাঢ়িব। এতিয়া আহিব কন্যা ৰাশি। সোণালী ৰং 8 সংখ্যা। 2টাৰ পৰা 3টা 30। অলপ চাই চিতি ল'ব। দিন ভালেই দেখা যায়। শৰীৰ অলপ খেয়াল ৰাখিব। ভ্ৰমণৰ দিশত বাধা দেখা যায়। ব্যৱসায় দিশত ভাল হ'ব। কৰ্মক্ষেত্ৰত জামালা দূৰ হ'ব। আপুনি ৰিলেক্স থাকিব। মানসিকভাৱে চাপ দূৰ হ'ব। দাম্পত্য জীৱনত অশান্তি দেখা যায়। বিদ্যাত ভাল। বেছি লোকৰ লগত নাথাকিব। আনক বৰ বেছি কৰি নেদেখাব। নিজৰ জনত থাকি কাম কাজ কৰিব। মানসিকভাৱে শান্তি পাব। ভাগ্যৰ সহায় পাব। নিজৰ কৰ্মত দায়িত্ব ৰাখিব। নিজৰ ফোকাছ ৰাখি কাম কাজ কৰিব। বন্ধু ভাগ্য দিনটোত ভাল নহয়। আইনী কৰ্মত সমস্যা দেখা নাযায়। ওপৰ মহলক হাতত ৰাখক। নিজে আগবাঢ়ি কোনো কাম নকৰিব। এতিয়া আহিব তুলা ৰাশি। বগা ৰং 6 সংখ্যা। 2টাৰ পৰা 3টা 40। অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া। শৰীৰ অলপ নজৰ দিব। ভ্ৰমণৰ দিশত ভালেই। ব্যৱসায় দিশত ভাল হ'ব। কৰ্মক্ষেত্ৰত বাধা দেখা যায়। মানসিকভাৱে চাপ অতিৰিক্ত বাঢ়িব। ভাগ্যৰ বৰ বেছি সহায় নাপাব। দাম্পত্য জীৱনত মোটামুটি। বিদ্যাত সফলতা। সন্তানৰ দিশ ঠিকেই আছে। আইনী কৰ্মত ভাল। অৰ্থৰ ক্ষেত্ৰত মধ্যমীয়া। আপুনি অকলে থাকিব। বৰ বেছি লোকৰ লগত নাথাকিব। চাকৰিৰ ক্ষেত্ৰত দায়িত্ব বাঢ়িব। ওপৰ মহলৰ লগত মিলা পিছা কৰক। আনক মেনেজ কৰাত সমস্যা হ'ব পাৰে। এই ক্ষেত্ৰত ধ্যান দিব। এতিয়া আহিব বৃশ্চিক ৰাশি। বগা ৰং 4 সংখ্যা। 2টাৰ পৰা প্ৰায় 3টা 30। অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া। কৰ্মক্ষেত্ৰত জামালা বাঢ়িব পাৰে। ভ্ৰমণৰ দিশত ভালেই। শৰীৰ মোটামুটি ভালেই। ব্যৱসায় চাকৰিৰ ক্ষেত্ৰত মানসিক চাপ দেখা যায়। আপোনাৰ কিছু দায়িত্ব বাঢ়িব। দুশ্চিন্তা বাঢ়িব। কিছু শত্ৰু থাকিব। লক্ষ্য ৰাখিব। সহকৰ্মীৰ পৰা অলপ সাৱধান হ'ব। ভাগ্যৰ বৰ বেছি সহায় নহয়। আপুনি ধীৰে সুস্থিৰে থাকক। নিজৰ ক্ৰিয়েটিভিটি দেখাব। কোনো
জামালাত নাযাব। ব্যৱসায় দিশত মোটামুটি। দাম্পত্য জীৱনত ভাল। বিদ্যাত মনোযোগ দিয়ক। সন্তান ঠিকেই আছে। আইনী কৰ্মত সমস্যা দেখা নাযায়। আনৰ কোনো জামালাত নাথাকিব। ৰিস্ক নল'ব। এতিয়া আহিব ধনু ৰাশি। সেউজীয়া ৰং 5 সংখ্যা। 2টাৰ পৰা 3:30 অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া। শৰীৰৰ উন্নতি। ভ্ৰমণত মধ্যমীয়া। ব্যৱসায় দিশত ভালেই। সহকৰ্মীৰ পৰা অত্যন্ত সাৱধান হ'ব। আপুনি নিসংগতা অনুভৱ কৰিব। মানসিকভাৱে চাপ বাঢ়িব। পৰিয়ালৰ সহায় ল'ব। কৰ্মক্ষেত্ৰত ভালেই। আপোনাৰ কাম কাজত গতি বাঢ়িব। দাম্পত্য জীৱনত মোটামুটি ভালেই। অৰ্থৰ কিছু সমস্যা থাকিব। খৰচ পাতি বাঢ়িব। ভাগ্যৰ সহায় পাব। কাম কাজ আপোনাৰ হ'ব। বন্ধুৰ পৰা আঁতৰি থাকিব। আইনী কৰ্মত সমস্যা দেখা নাযায়। সন্তানক অলপ নজৰ ৰাখিব। বিদ্যাৰ ক্ষেত্ৰত ভালেই। আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। আনে বেয়া ব্যৱহাৰ কৰিব পাৰে। আপুনি কোনো নতুন কামত হাত দিব পাৰিব। আনে আপোনাক নজৰত ৰাখিছে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব মকৰ ৰাশি। ৰঙা ৰং 3 সংখ্যা। 2টাৰ পৰা 3:30 অলপ চাই চিতি ল'ব। দিন মোটামুটি ভাল। কৰ্মক্ষেত্ৰত সফলতা পাব। মানসিক শান্তি পাব। ভাগ্যৰ সহায় হ'ব। দাম্পত্য জীৱনত অশান্তি। ব্যৱসায় দিশত মোটামুটি। অৰ্থৰ ক্ষেত্ৰত ভালেই দেখা যায়। ভ্ৰমণত অলপ সাৱধান হ'ব। আপোনাৰ কিছু পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। শত্ৰু দমন হ'ব। কৰ্মসিদ্ধি যোগ দেখা যায়। আনক নিয়ন্ত্ৰণ কৰিব পাৰিব। আপুনি এক্টিভ থাকিব। আইনী কৰ্মত অলপ সাৱধান হ'ব। আনক গুৰুত্ব নিদিব। ভাগ্যৰ সহায় পাব। বিদ্যাৰ ক্ষেত্ৰত বাধা দেখা যায়। আপুনি চোখ কাণ খোলা ৰাখিব। মানসিকভাৱে দৃঢ়তা ৰাখক। আনৰ সহায় ল'ব পাৰে। এতিয়া আহিব কুম্ভ ৰাশি। বগা ৰং 8 সংখ্যা। 2:10 পৰা 3:30 অলপ চাই চিতি ল'ব। দিন বৰ ভাল দেখা নাযায়। ভ্ৰমণৰ দিশত ভাল। শৰীৰ মোটামুটি ভালেই। অৰ্থৰ কিছু নাটনি। অযথা খৰচ পাতি বাঢ়িব। ভাগ্যৰ বৰ বেছি সহায় নহয়। কোনো জামালা আদি বাঢ়িব পাৰে। ব্যৱসায় দিশত লাভ হ'ব। দাম্পত্যত মোটামুটি ঠিকেই আছে। নিজৰ কাম কাজ ফোকাছ ৰাখি কৰক। কাৰোবাৰ সৈতে মতানৈক্য আদি হ'ব পাৰে। তথাপিতো আপুনি আনৰ সহায় পাব। বন্ধু আদি বৰ ভাল দেখা নাযায়। বিদ্যাৰ ক্ষেত্ৰত ভাল। আইনী কৰ্মত অলপ সাৱধান হ'ব। সন্তানৰ দিশ ঠিকেই আছে। টকা পইচা লেনদেনত অলপ সাৱধান হ'ব। জুনিয়ৰ পৰা অলপ সাৱধান হ'ব। বয়সত আপোনাতকৈ সৰু। খং ৰাগ দমাই ৰাখি কাম কাজ কৰিব। এতিয়া আহিব মীন ৰাশি। বগা ৰং 2 সংখ্যা। 2টাৰ পৰা 3:40 অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া। শৰীৰ মোটামুটি ভাল। ব্যৱসায় দিশত মধ্যম। ভ্ৰমণৰ দিশত বাধা দেখা যায়। আনে আপোনাৰ ওপৰত অতিৰিক্ত ভৰসা কৰিব। নিজৰ কনফিডেন্স ৰাখিব। কৰ্মক্ষেত্ৰত সফলতা পাব। ওপৰ মহলৰ পৰা সহায় পাব। সন্তান আদি ঠিকেই আছে। দাম্পত্য জীৱনত অশান্তি। বিদ্যাত মনোযোগ দিব। ভাগ্যৰ সহায় পাব। আপুনি কথা বতৰা ক্লিয়াৰ কৰি ক'ব। নিজৰ মতে চলিব।
সৎটোৱে সুযোগ ল'ব পাৰে, লক্ষ্য ৰাখিব। কোনো ক্ষেত্ৰত আপোনাৰ ভুল হ'ব পাৰে, এই ক্ষেত্ৰত ধ্যান দিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।